আৰু ধন্যবাদ যে ইমান ধুনীয়াকৈ স্কুলখনৰ লগত আপোনালোক জড়িত। যে বানপানীৰ সময়ত বিধ্বস্ত হৈ গৈছে, আমি আশা ৰাখোঁ তেখেতসকলৰ বিভাগৰ লগতো আমি যোগাযোগ কৰিছোঁ, তেখেতসকলে আমাৰ এই পানীৰ ব্যৱস্থাটো কৰি দিব। যিহেতু বানপানী হয়, আমাৰ বিদ্যালয়খনত আমি যিমান চেষ্টা কৰোঁ, আমাৰ সমস্যা এটাই যে প্ৰতি বছৰে বানপানী আহে। এই যোৱা বানপানীটো আমি বিদ্যালয়খন প্ৰায় 2 মাহ বন্ধ ৰাখিব লগা হৈছে। ঠিক এনেকুৱাবিলাক সমস্যাইহে আমাক আচলতে আগবাঢ়ি যোৱাত অকণ অসুবিধাৰ সৃষ্টি কৰে। বাকী সময়ত আমি আমাৰ বিদ্যালয়খনৰ কাৰণে ৰাইজৰ প্ৰচেষ্টাত, ৰাইজৰ সহযোগত, ৰাইজৰ যি প্ৰচেষ্টা আৰু আমাৰ বিভাগীয় বিষয়া, আমাৰ সন্মানীয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, নগাঁৱৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াকে আদি কৰি বিভিন্ন বিষয়া বিভিন্ন সময়ত আমাৰ বিদ্যালয়লৈ পৰিদৰ্শন কৰিবলৈ আহে। তেখেতসকলে পৰামৰ্শ দিয়ে আৰু তেখেতসকলে আমি সঠিকভাৱে কাম কৰিছোঁ নে নাই সদায় চোকা নজৰত ৰাখে। আৰু বিশেষকৈ আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকী আৰু আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকী, তেখেতসকলে যিকোনো মুহূৰ্তত আমাৰ বিদ্যালয়ৰ সমূহ তথ্য অনলাইন প্ৰচেছত হোৱা বা তেওঁলোকে তৎক্ষণাত আহি পেলাই আমাৰ বিদ্যালয়ৰ সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰে আৰু আমাক আগবাঢ়ি যোৱাত মাৰ্গদৰ্শন কৰে। এই ক্ষেত্ৰত আমি আপোনালোক সংবাদকৰ্মীসকলেও সহযোগিতা বিচাৰিম, যাতে আপোনালোকেও আমাৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিয়ে আৰু আমাৰ যি এই কলাইখোৱা পলসা অঞ্চলৰ মোৰ সন্মানীয় অভিভাৱক আৰু স্থানীয় যিসকল জ্যেষ্ঠ ব্যক্তি, তেখেতসকলকো মই ধন্যবাদ জনাব লাগিব। আজি এই যি আপোনালোকে মঞ্চ দেখিছে, আমাৰ এই প্ৰৱেশদ্বাৰ, আমাৰ এই গাঁৱৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ ছাত্ৰ ছাত্ৰী যিসকল অভিভাৱক, তেখেতসকলে নিজৰ হাতৰ পৰশত এইবোৰ প্ৰাণ পাই উঠিছে। আমি ইয়াৰ সন্মুখত আজি কলপুলি ৰোৱা নাই। আমি কলপুলি কিয় ৰোৱা নাই যে এজোপা বৃক্ষ যদি আমি অবাবত নষ্ট কৰিবলগীয়া হয়, যে এটা পুত্ৰ হেৰুৱাৰ নিচিনা সুখ অনুভৱ কৰিব লাগে আচলতে, কিন্তু আমি সেইটো কৰা নাই। আমাৰ ইয়াত যি হাতৰ শিল্প, বাঁহৰ জৰিয়তে কাঠি তুলিছে, তেওঁলোকে নিজে খেৰ কাটি সুন্দৰভাৱে হাতৰ কৰ্ম নিদৰ্শন দিছে। এনেকৈ আমি সমাজখন আগুৱাই নিবলৈ আৰু সমাজখনৰ জৰিয়তে বিদ্যালয়খন আগুৱাই নি নগাঁও জিলাৰ তথা অসমতে আমাৰ বিদ্যালয়খন জাকত জিলিকা হৈ থাকক। মানে অসম চৰকাৰৰ যিটো প্ৰয়াস, প্ৰচেষ্টা, যি গুণ উৎসৱ, এইটো গুণৰে উৎসৱ। আচলতে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীয়ে যি ন্যূনতম জ্ঞান আহৰণ কৰিব লাগে, সমাজখন জড়িত কৰি ল'ব লাগে আৰু আমাৰ যি মানে সহবিদ্যাৰ্থীৰ দিশ আছে, সকলো দিশ যিহেতু প্ৰকাশ কৰিব লাগে, সেয়েহে আমি প্ৰতি বছৰে গুণ উৎসৱত আমাৰ বিদ্যালয়খনৰ মান অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰোঁ। এইটো লিখা পঢ়াৰ বিষয়খিনিয়ে হওক বা অন্যান্য সমাজ জড়িতকৰণেই হওক, গোটেই কথাখিনি আগত ৰাখি অসম চৰকাৰৰ যি প্ৰয়াস যে প্ৰতিজন শিশু বিদ্যালয়লৈ যাব লাগিব, প্ৰতিজন শিশু মানে উচ্চ শিক্ষাৰে শিক্ষিত হ'ব লাগিব আৰু যি ন্যূনতম জ্ঞান তেওঁলোকৰ MLL মিনিমাম লেভেল অফ লাৰ্ণিং যিটো শিকিব লাগিবই, আৰু 6 পৰা 14 বছৰ বয়সৰ শিক্ষাটো পোৱা ছাত্ৰ ছাত্ৰীৰ মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰটো তেওঁলোকে যাতে পায়, আধাতে বিদ্যালয় এৰি যাতে ছাত্ৰ ছাত্ৰী যাবলগীয়া নহয়, তাৰ ক্ষেত্ৰত আমি সদায় সচেতন হৈ থাকোঁ। আমি আমাৰ আজি সগৌৰৱে ক'ব পাৰোঁ যে আমাৰ এই গাঁওখনত আধাতে বিদ্যালয় এৰা এই যি প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ কথাখিনিহে মই ক'ব পাৰিম। যিহেতু উচ্চ প্ৰাথমিক আমাৰ ক্লাছ 5ৰ পিছত তেওঁলোক বেলেগ বিদ্যালয়লৈ যায়। সেই বিদ্যালয়লৈ যোৱাৰ পিছত কিছু ল'ৰা ছোৱালী বিদ্যালয়ৰ বাহিৰত থকা আমি দেখা পাওঁ, কিন্তু আমাৰ প্ৰাথমিক পৰ্যায়ত আমি বুকুত হাত দি ক'ব পাৰোঁ যে আমাৰ 100% ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত আছে। আৰু এই ক্ষেত্ৰত আমি আমাৰ এই পিছপৰা অঞ্চলটো, আমাৰ যিহেতু একেবাৰে পিছপৰা অঞ্চল, তথাপিতো আমি চেষ্টা কৰি আছোঁ আৰু অসম চৰকাৰে সময়মতে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবেই হওক, শিক্ষক হওক, কিতাপ পত্ৰ, অন্যান্য খেলাৰ সামগ্ৰী, বিভিন্ন ধৰণৰ সামগ্ৰী, বিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে যি প্ৰচেষ্টা, ইয়াতে সকলো ধৰণৰ সুবিধা আছে। আজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, আমাৰ বিদ্যালয়খনতে আজি আমাৰ বিয়লি বেলালৈ CCTV কেমেৰা মানে উন্মোচন কৰা হ'ব। আমাৰ বিদ্যালয়ত স্মাৰ্ট TV আছে। আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰিব পৰাকৈ মাইক্ৰফোন আছে। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ভাত খাবৰ বাবে বিদ্যালয়ত কাঁহী আৰু গ্লাছ সকলো পানী যোগানৰ ব্যৱস্থা আছে। শৌচাগাৰ আমাৰ ল'ৰাৰ বাবে বেলেগ, ছোৱালীৰ বাবে বেলেগ। খালি জল জীৱন মিছনৰ যি আমাৰ ইয়াতে আঁচনিখন আছে, সেই আঁচনিখন কিন্তু